হেল্ল' নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি ওলাইছো চাংহাই সায়েন্স এণ্ড টেকনলজি মিউজিয়াম চাবলৈ। বলকচোন যাওঁ তাত কি বা চাব পাওঁ। এতিয়া সায়েন্স এণ্ড টেকনলজি মিউজিয়াম আহিছো আৰু এতিয়া আমি মেট্ৰ' ষ্টেচনৰ পৰা ওলাইছো আৰু মেট্ৰ' ষ্টেচনৰ ওচৰতে আপোনালোকে সন্মুখত দেখি আছে সেইটো সায়েন্স এণ্ড টেকনলজি মিউজিয়াম আৰু ভালদৰে চাবলৈ ওচৰলৈ যাম। মেট্ৰ' ষ্টেচনৰ পৰা ওলাই সন্মুখতে দেখিছো যে সায়েন্স এণ্ড টেকনলজি মিউজিয়ামটো আছে। এইয়া সন্মুখৰ সায়েন্স এণ্ড টেকনলজি মিউজিয়াম ইমান ধুনীয়াকে সেইটো বনাই আছে। আমি আজি সায়েন্স এণ্ড টেকনলজি মিউজিয়াম ষ্টেচনত মেট্ৰ' ষ্টেচনত মানে আমি নামিলোঁ। নামি কেনে আমি দেখিলোঁ যে এটা ছাইডে আছে এইফালে সায়েন্স এণ্ড টেকনলজি পাৰ্ক, পাছফালে আছে চেঞ্চুৰী পাৰ্কৰ ৰাস্তা আৰু সন্মুখত ভাবিলোঁ কি আছে নাজানো, তাকে এক্সপ্ল'ৰ কৰিবলৈ বুলি আমি ওলাই আহিছোঁ। চাওঁগৈ বলকচোন কি আছে। ৱাও, ইমান ধুনীয়াকৈ বনাই থৈছে, খোজকাঢ়িবৰ কাৰণেও হওক। চাংহাইখন ইমান ডাঙৰ চিটি হয়, তথাপিও তেওঁলোকে গছ গছনি ৰুবলৈ যে ক'তো এৰা নাই। ইমান ডাঙৰ ডাঙৰ কনক্ৰিট আছে, তাৰ মাজে মাজে ইমান অসংখ্য গছ ভৰাই থৈছে। আপুনি চাওকচোন, এইফালেও গোটেই গছ, এইফালেও গছ, সকলো ফালে কনক্ৰিটৰ মাজে মাজে গছবোৰ ইমান ধুনীয়াকৈ তেওঁলোকে প্লান্টেশ্যন কৰি থৈছে। ডাঙৰ ডাঙৰ বিল্ডিং লগতে গছ গছনি ৰুবলৈ তেওঁলোকে কেতিয়াও পাহৰা নাই। আৰু ইয়াক দেখি কেনে আমি এটা বস্তু শিকিব পাৰোঁ যে গছ গছনি কিমান প্ৰয়োজন সেয়া তেওঁলোকে ভালদৰে বুজি পাইছে আৰু সেইকাৰণে যিমান ডাঙৰ ডাঙৰ অট্টালিকা বনালেও তেওঁলোকে গছ গছনি বৰ ধুনীয়াকৈ সযতনেৰে ৰাখিছে। আৰু যদি ইন কেছ ধুমুহা বতাহ যদি এই গছবোৰ যদি ভাঙিও পৰে, মই শুনিছোঁ আৰু যে তেওঁলোকে আকৌ 1 ঘণ্টাৰ ভিতৰতে আহি আকৌ সেই গছজোপা সেই একেটা ঠাইতে ৰুই থৈ আকৌ ধুনীয়াকৈ গুচি যায়। সেইকাৰণে ইয়াৰ পলিউশ্যনো বহুতখিনি কমি গ'ল আৰু সঁচাই বৰ ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। এইফালে ডাঙৰ ডাঙৰ বিল্ডিংছৰ পিলাৰ কেইটামান হৈ গৈছে, কিন্তু লগতে ধুনীয়া ধুনীয়া একদম জোপোহা জোপোহাকৈ জেগাই জেগাই একদম ধুনীয়াকৈ গছ গছনি ফুল ঢেৰ ৰুই থৈছে। এইফালেও ইমান ধুনীয়াকৈ গছ গছনি, কিন্তু সেইটো ইমান ধুনীয়াকৈ কিবা এটা ডিজাইনত তেওঁলোকে ৰুই থৈছে, দেখিয়ে ভাল লাগি গৈছে। এতিয়া ৰাস্তাটো ক্ৰছ কৰি পাৰ্কখনৰ ওচৰলৈ যাওঁ বুলি আহিলোঁ। তাৰ পৰা গৈ দেখিছোঁ এজোপা ধুনীয়া গছ আৰু ইমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে। মই দেখি ৱাও, কি মানে এইটো গোটেই চেণ্টাৰ অফ এট্ৰেকশ্যন কৰি ৰাখিছে মিনি পাৰ্কখনত। আৰু তাৰ পোনে পোনে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ, কিবা ষ্টীলৰ টাৱাৰ এটা পৰি থকা যেন লাগিল। তাৰপিছত কি হয় এইটো বুলি আমি ওচৰলৈ বুলি গৈছোঁ। ওচৰলৈ গৈ দেখিছোঁ একচুৱেলি এইটো এটা ষ্টীলৰ টাৱাৰ হয়, যিটো নেকি শ্ব'পিচ দৰে বৰ ধুনীয়াকৈ তাত সজাই থৈছে। এইফালে মই বস্তু এটা দেখাওঁ, সেইফালে আছিলে কি হয় সেইটো নাজানো। নেক্সট এইফালে মই দেখাম, এইফালে বাতিৰ নিচিনা ঘূৰণীয়া ঘৰ দুটা। এতিয়া আমি লাহে ধীৰে আকৌ অপজিট ডিৰেকশ্যনত গৈ আছোঁ। চাওঁগৈ নেক্সট কি আছে। আৰু এটা বস্তু দেখাওঁ, সেইটো হৈছে এইফালেতো মই বাতিৰ নিচিনা ঘৰ দুটাটো দেখালোৱে, তাৰপৰা আৰু এটা বস্তু দেখাবলগীয়া, সেইটো হৈছে এইফালে ফৰেষ্ট টাইপৰে একদম ধুনীয়া গছ গছনিৰ পাৰ্ক বনাই থৈছে। এইটো চাইডে যেতিয়া কনক্ৰিটৰ চাইডে যাওঁতে ইমান গৰম লাগিলে, কিন্তু এইটো চাইডে আহোঁতে ৱাও, একদম নেচাৰেল যি এচি হাৱা তেনেকুৱা আহি পৰিছে। সেইকাৰণে ভাল লাগি গৈছেগৈ। যদিও সায়েন্স এণ্ড টেকনলজি মিউজিয়ামটো বন্ধ হয়, এইফালে আহিও বেয়া লগা নাই আৰু বেছিহে ভাল লাগিছে যে ইমান ধুনীয়া এটা পৰিৱেশ চাবলৈ পাইছোঁ, অনুভৱ কৰিব পাৰিছোঁ।
চাৰিওফালে গছ গছনি, তাকো ইমান ডাঙৰ চহৰ এখনত সেয়া পাবলৈ বহুত টান আজিকালি যুগত, কিন্তু তেওঁলোকে সেইটো মেইনটেইন কৰিছে আৰু সেইটোৱে দেখি ভাল লাগিছে যে আমি বহুত শিকিবলগীয়া আছে ইয়াৰ পৰা। মানে যিমান কনক্ৰিট হ'লেও আমি গছ গছনি তাৰ মাজতেও ৰোপণ কৰিব পাৰোঁ। তেওঁলোকে গছ গছনিবোৰ ইমান ধুনীয়াকৈ এটাৰ ডিষ্টেঞ্চত মেইনটেইন কৰি ৰুইছে। আপোনালোকে দেখিছেই মই গছৰ মাজেৰে আহি আছোঁ আৰু চাৰিওফালে গছ গছনি দেখিয়ে ভাল লাগি গৈছেগৈ, হয়নে? এই যি গছ গছনিৰ যিখন পাৰ্ক হয়, এই পাৰ্কখন ছায়েন্স এণ্ড টেকন'লজি মিউজিয়ামৰ ছাইডতে আছে। যিহেতু আজি দেওবাৰ বাবে ছায়েন্স এণ্ড টেকন'লজি মিউজিয়ামটো বন্ধ হয়, আমি গম নোপোৱা নাছিলোঁ। এতিয়া যদিও বন্ধ, আমি ভাবিলোঁ ছাইডৰ বস্তু যিখিনি আছে তাকে আমি ভালদৰে উপভোগ কৰোঁ। সেইকাৰণে আমি তাৰ সন্মুখৰ পাৰ্কখিনি চাবলৈ আহিলোঁ। এতিয়া চাই বেয়া লগা নাই, ভালহে লাগিছে, কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ, চবফালে শান্তিময় পৰিৱেশ। সেইকাৰণে মনটোৱে বেছি ভাল লাগি গৈছে। যদিও তাত চাব নাই পৰা অকণমান দুখ লাগিছে, কিন্তু এনেই ইয়াতে বৰ ভাল লাগি গৈছেগৈ। এইফালে গছ গছনিৰ যিখন পাৰ্ক আছিলে সেইখনৰ পৰা আহি এতিয়া আমি এইফালে দেখিছেনে ইমান ধুনীয়াকৈ তাত এখন বাগিচা, ফুলৰ বাগিচা বনাই থৈছে, সেইখনো বৰ ধুনীয়া। এতিয়া আমি বেক হৈছোঁ আৰু আজিৰ কাৰণে ইমানেই, বাই বাই।